আগন্তুক বিধানসভাৰ নিৰ্বাচন আহি পাইছে। আমাৰ প্ৰায় সংখ্যক শিক্ষাগুৰু ছাৰ বাইদেউসকলৰে এই ইলেকশ্যন ডিউটি পৰিছে। গতিকে ছাৰ বাইদেউসকল আমি প্ৰায়ে এই ইলেকশ্যন ডিউটিৰ দিনবোৰ আমি শিক্ষা সেতু পৰ্টেলত দেখাবলৈ আমি পাহৰি যাওঁ। গতিকে ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো বিশেষকৈ যিসমূহ ছাৰ বাইদেউৰ এই ইলেকশ্যন ডিউটি পৰিছে তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। অৰ্থাৎ আপোনালোকে শিক্ষা সেতু পৰ্টেলত আপোনালোকে ইলেকশ্যন ডিউটিটো আপোনালোকে কেনেকৈ শ্ব' কৰাব, লগতে আপোনালোকে কেনেকৈ ইয়াক আকৌ পুনৰ এপ্ৰুভ কৰিব, মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, আৰু যদি আপোনালোকে চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বলক আমি মোবাইল স্ক্ৰীণতে গোটেইখিনি প্ৰচেছ চাই লওঁ। ইলেকশ্যন ডিউটিটো আপোনালোকক দেখাবলৈ যিকোনো এটা ব্ৰাউজাৰত যাব, ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে assam.gov.in আপোনালোকে যি লিংকটো দেখা পাইছে ইয়াতে ক্লিক কৰি দিব। ইয়াৰ পাছত আপোনালোকে শিক্ষা সেতু ছেম আকৌ শিক্ষা সেতু.assam.gov.in ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকৰ নিজৰ বিদ্যালয়ৰ ইউজাৰ আইডি, পাছৱৰ্ড, ডিষ্ট্ৰিক্ট কেপচা দি আপোনালোকে লগ ইন কৰি ল'ব। লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নিজৰ বিদ্যালয়ৰ আপোনালোকৰ মেইন ডাছবৰ্ডলৈ খোল খাব। এই ডাছবৰ্ডত যেতিয়া আহিব আপোনালোকে লেফ্ট কৰ্নাৰত তিনিডাল আঁচ দেখা পাইছে, আপোনালোকে জাষ্ট ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে বহু কেইটামান অপশ্যন দেখা পাব। তাৰ ভিতৰতে যিহেতু আপোনালোকে ইলেকশ্যন ডিউটিটো শ্ব' কৰিব, তাৰ বাবে আপোনালোকে টিচাৰ এণ্ড ষ্টাফ যি অপশ্যনটো দেখা পাইছে ইয়াতে জাষ্ট ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত তললৈ আহিব ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন যি অপশ্যন দেখা পাইছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে নেক্সট এখন পেজ খোল খাব, যি পেজটোত আপোনালোকে এনেধৰণে শ্ব' হ'ব। আপডেট ৰিজন যি অপশ্যনটো আছে জাষ্ট ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে ষ্টাফৰ ইয়াতে আপোনালোকে ষ্টাফটো চিলেক্ট কৰি দিব। ষ্টাফটো চিলেক্ট কৰাৰ পাছত আপোনাৰ কোনটো তাৰিখৰ পৰা আপোনালোকে এই ইলেকশ্যন ডিউটি আছে সেই ডেটটো দি দিব। টু ডেট, কোনটো ডেটৰ পৰা ফ্ৰম ডেট টু ডেট, আপোনালোকে কোনটো তাৰিখৰ পৰা কোনটো তাৰিখলৈকে, গতিকে আপোনালোকে ডেটটো চিলেক্ট কৰি দিব। ইয়াৰ পাছত এবচেঞ্চ ৰিজনৰ ইয়াতে জাষ্ট আপোনালোকে ক্লিক কৰিব। ইয়াতে চাওক আপোনালোকে ইলেকশ্যন ডিউটি ট্ৰেইনিং, ইলেকশ্যন ডিউটি OD, মিটিং আপডেট, গতিকে আপোনালোকে এই ইলেকশ্যন ডিউটিটো ইয়াতে জাষ্ট চিলেক্ট কৰি দিব। ইয়াতে চিলেক্ট কৰাৰ পাছত জাষ্ট আপোনালোকে আপলোড ডকুমেণ্ট যি অপশ্যনটো আছে এই আপলোড ডকুমেণ্টৰ ইয়াতে জাষ্ট ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে ডকুমেণ্টটো আপলোড হৈ যাব, কিন্তু আপোনালোকে মনত ৰাখিব যেন ফাইলটো JPG বা JPEG, PNG, PDF হয়, কিন্তু ফাইলটোৰ চাইজটো যেন 5 MBৰ তলত হয়। ইয়াৰ পাছত ফাইলটো চিলেক্ট কৰাৰ পাছত আপোনালোকে জাষ্ট ছাবমিট অপশ্যনটোত জাষ্ট আপোনালোকে ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ 30 মিনিটছৰ ভিতৰতে আপোনালোকৰ এই এবচেঞ্চ ৰিকুৱেষ্টটো তথা এবচেঞ্চ ৰিজনটো আপডেট হৈ যাব। যেতিয়া আপোনালোকৰ এবচেঞ্চ ৰিজনটো আপডেট হৈ যাব, আপডেট হোৱাৰ পাছত আপোনালোকৰ এনেধৰণৰ শ্ব' হ'ব। আপোনালোকৰ নিজৰ নাম দেখা পাব, কোনটো তাৰিখৰ পৰা কোনটো তাৰিখলৈকে ইলেকশ্যন ডিউটি শ্ব' কৰিছে সেইটো দেখা পাব, আপোনালোকে গোটেইখিনি দেখা পাব, আৰু ষ্টেটাছৰ ইয়াতে আপোনালোকে পেণ্ডিং বুলি শ্ব' হ'ব। আৰু লগতে যোনটো আপোনালোকৰ একশ্যন দেখা পাইছে ইয়াতে এপ্ৰুভ এণ্ড ৰিজেক্ট বুলি দেখা পাব। তো গতিকে আপোনালোকৰ এই অপশ্যনটো যদি অহা নাই, পুনৰ আকৌ আপোনালোকে টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিব। টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰাৰ পাছত আপোনালোকে ষ্টাফ এবচেঞ্চ ৰিজন আপডেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে শ্ব' হ'ব। তো গতিকে আপোনালোকে এনেধৰণে যেতিয়া শ্ব' হ'ব, জাষ্ট আপোনালোকে কি কৰিব, যে এপ্ৰুভ অপশ্যনটো আছে জাষ্ট এই এপ্ৰুভ অপশ্যনটো জাষ্ট আপোনালোকে ক্লিক কৰি দিব। ইয়াতে এপ্ৰুভত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নিজৰ নামটো দেখা পাব, আৰু আপোনালোকে ইয়াতে ৰিজনটো দিব লাগিব। ৰিজনটো আপোনালোকে ইলেকশ্যন ডিউটি বুলি আপোনালোকে ইয়াতে লিখি দিব। ইলেকশ্যন ডিউটি লিখাৰ পাছত আপোনালোকে জাষ্ট ছাবমিট যি অপশ্যনটো দেখা পাইছে এই ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত এপ্ৰুভ হৈ যাব। তো গতিকে ছাৰ বাইদেউসকল নিশ্চয় কথাখিনি বুজি পাইছে। তো আপোনালোকে এনেধৰণে আপোনালোকৰ এবচেঞ্চ ৰিজনটো আপোনালোকে শ্ব' কৰাব পাৰিব আৰু এপ্ৰুভ কৰিব পাৰিব। তো ছাৰ বাইদেউসকল এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।